Hey everyone, this is Meta Kaur and welcome to my video. আজি মোৰ এই ভিডিঅ'টিত মই বিশেষকৈ হাতৰ আখৰ বিষয়ে ক'বলৈ ওলাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ। আহ, কোনো নিৰ্দিষ্ট ক্লাছৰ কথা কোৱা নাই মই সকলো ছাত্ৰ ছাত্ৰীৰ কথাই কৈছোঁ যে হাতৰ আখৰ আমি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীৰ ভাল হোৱাটো আমি গুৰুত্ব দিব লাগে। শিক্ষকসকলেও এইটো চেষ্টা কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া আখৰখিনি ভাল হয় তেতিয়া শিক্ষকসকলৰ তেওঁলোকে লিখা বিষয়বস্তুখিনি পঢ়াত সুবিধা হয়। হাতৰ আখৰখিনি বিশেষকৈ স্পষ্ট হ'ব লাগে আৰু চাফ চিকুণ হ'ব লাগে। আৰু হাতৰ আখৰ সাধাৰণতে যেনেকৈ লিখা হয় তেনেকৈ লিখিব লাগে। বৰ যে এনেকুৱা লতা হ'ব লাগিব কিবা হ'ব লাগিব সেই তেনেকুৱা নহয়। হাতৰ আখৰখিনি আচলতে চাফ চিকুণ হ'ব লাগে আৰু স্পষ্ট হ'ব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ হাতৰ আখৰখিনি যেতিয়া ভাল হয় তেতিয়া শিক্ষকজনৰ উত্তৰটো পঢ়াত সহায় হয়। আৰু যদি হাতৰ আখৰখিনি লেতেৰা হয়, ধৰিব নোৱাৰা হয়, ইলেজিবল হয়, তেতিয়াহ'লে কি হয় শিক্ষকসকলৰ আনচাৰটো পঢ়াত অসুবিধা হয়, বুজি পোৱাত অসুবিধা হয় আৰু তেতিয়া তাত আমি মাৰ্কছ দিয়াত আমাৰ অসুবিধা হয়। আমি সম্পূৰ্ণ মাৰ্কছ আমি সেইটো আনচাৰত আমি দিব নোৱাৰোঁ। সেইকাৰণে কি হয় সৰুৰে পৰা ছাত্ৰ ছাত্ৰীসকলৰ হাতৰ আখৰ চাফ চিকুণ আৰু স্পষ্ট হোৱাত আমি গুৰুত্ব দিব লাগে। বিশেষকৈ আমাৰ অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী বহুতৰে হাতৰ আখৰ বেয়া আমি পাই আহিছোঁ। তেওঁলোকৰ মাক দেউতাকে অভিভাৱকে সৰুৰে পৰা হাতৰ আখৰ তেওঁলোকৰ চাফ চিকুণকৈ স্পষ্টকৈ লিখিবলৈ শিকাব লাগে। হাতৰ আখৰখিনিয়ে বহুত কথাই ৰিফ্লেক্ট কৰে। সেই ছাত্ৰ ছাত্ৰীজনৰ যিটো মানে ডিচিপ্লিন সেইটো দেখুৱায় আৰু তেওঁ কিমান মানে অধ্যৱসায়ী সেইটো দেখুৱায়। সেইকাৰণে হাতৰ আখৰ সদায় আমি ভাল হোৱাত গুৰুত্ব দিব লাগে। সৰুৰে পৰা আচলতে যত্ন ল'ব লাগে। অলপ যদি বেয়াকৈও লিখে সেইটো আমি শুধৰাই দিব লাগিব যে এইটো এনেকৈ নিলিখিবা, শুদ্ধকৈ লিখিবা। সৰুতে সেইকাৰণে ল'ৰা ছোৱালী পেঞ্চিলেৰে লিখিবলৈ দিয়া হয়, কাঠ পেঞ্চিলেৰে, তাৰপিছতহে কলমে দিয়া হয়। যিহেতু পেঞ্চিলেৰে লিখিলে আখৰ ভাল হয় বা মোহাৰিবলৈও সুবিধা হয় ভুল হ'লে। যি কি নহওক হাতৰ আখৰ ভাল কৰাত আমি সকলোৱে গুৰুত্ব দিব লাগে। মই এতিয়া ক'লোৱে কি কাৰণে হাতৰ আখৰ ভাল হ'ব লাগে আপোনালোকক। হাতৰ আখৰ কাৰণে আজিকালি বহুত প্ৰেক্টিচ বুকো পোৱা যায় দোকানত, বুক ষ্টলত। প্ৰেক্টিচ বুকবিলাক আনি আমি প্ৰেক্টিচ কৰাব লাগে, ধুনীয়াকৈ হাতৰ আখৰ লিখাব লাগে। ইংলিছ মিডিয়ামৰ যিবিলাক বিদ্যালয় তেওঁলোকক হাতৰ আখৰ ল'ৰা ছোৱালী সৰুৰে পৰা তেওঁলোকৰ এটা ষ্টাইলত লিখিবলৈ শিকোৱা হয়, সেইকাৰণে তেওঁলোকৰ হাতৰ আখৰ ধুনীয়া। কিন্তু আমাৰ আছামিজ মিডিয়ামৰ ল'ৰা ছোৱালীসকলকো আমি তেনেকৈ শিকাব লাগিব। অসমীয়া, ইংৰাজী, হিন্দী সকলো বিষয় সকলো ভাষাৰ মানে হাতৰ আখৰ আমি প্ৰেক্টিচ কৰাব লাগে আৰু শুদ্ধকৈ লিখিবলৈ ক'ব লাগে। যেতিয়া এক্সামিনাৰে এখন বহি চায় তেতিয়া হাতৰ আখৰখিনিয়ে আচলতে আমাৰ মনোযোগ আকৰ্ষণ কৰে। যদি হাতৰ আখৰখিনি সুন্দৰ আৰু স্পষ্ট হয় তেতিয়া আমি বহুত ভাল পাওঁ, আমি ছেটিছফাইড হওঁ আৰু মাৰ্ক দিবলৈ সহজ হয়। শুদ্ধকৈ লিখিলে আমি ফুল মাৰ্কছ দিব পাৰোঁ। আৰু যদি হাতৰ আখৰখিনি বেয়া হয় তথাপিও শুদ্ধকৈ লিখে তেতিয়া কিন্তু আমি মাৰ্কছটো অলপ কমাই দিবলৈ আমাৰ মন যায়। যি কি নহওক আজি এই ভিডিঅ'টিত মই এইখিনি কথাকে ক'লোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো পচন্দ হয় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।